শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ সংঘাত তুংগত উঠিছে। আজি যোৰহাট থানাত এজাহাৰ দিব কেইবাটাও আহোম সংগঠনে শংকৰ সংঘৰ বিষয়ববীয়াৰ বিৰুদ্ধে দাখিল কৰিব এজাহাৰ। যোৰহাট জয়া ভৱনত একত্ৰিত হৈ এজাহাৰ দাখিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শংকৰ সংঘৰ বিষয়ববীয়াৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল কৰা হ'ব। যোৰহাটৰ জয়া ভৱনত একত্ৰিত হৈ এজাহাৰ দাখিলৰ সিদ্ধান্ত কেইবাটাও সংগঠনে গ্ৰহণ কৰিছে। এই মুহূৰ্তত আমি কিছু দৃশ্য দেখুৱাইছোঁ। এই সন্দৰ্ভত কিছু তথ্য জানিবৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাব বিচাৰিছোঁ। আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতি। হয় চাওক, বিতৰ্কৰ শেষ হোৱা নাই টাইপা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে একত্ৰিত হৈছে কেইবাটাও আহোম সংগঠন। প্ৰথমে টাইপাৰ বিৰুদ্ধে থানাই থানাই গোচৰ ৰুজু কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা প্ৰাথমিক আৰু আঞ্চলিকৰ বিষয়ববীয়াই। আৰু ইয়াৰ পাছতেই এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে ওলাই আহিছে কেইবাটাও আহোম সংগঠন। আজি কিছু সময়ৰ পাছতেই যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিব টাইপা টাইচাপ আহোম সভাৰ লগতে যোৰহাট জিলাৰ কেইবাটাও আহোম সংগঠনে। ইতিমধ্যে যোৰহাটৰ জয়া ভৱনত সকলো একত্ৰিত হৈছে আৰু একাংশ বিষয়ববীয়া তেওঁলোকৰ আহি আছে। তেওঁলোক ইয়াতে একত্ৰিত হ'ব আৰু কিছু সময়ৰ পাছতেই যোৰহাট সদৰ থানাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব। মই কিছু কথা পাতিম, যিহেতু বিতৰ্কৰ শেষ হোৱা নাই, বৰঞ্চ বিতৰ্ক বাঢ়ি গৈছে। আজি যোৰহাটত তেনে ঘটনা সংঘটিত হৈছে। এখন পুষ্পিতা বিয়াত ভোজ ভাত আমিষ খুওৱাৰ বাবে এঘৰীয়া কৰা হৈছে। এই প্ৰসংগটো লৈ আজি যিহেতু সদৰ থানাত আপোনালোকে এজাহাৰ দাখিল কৰিব, এই মুহূৰ্তত কি ক'ব? এই মুহূৰ্তত মই এটাই ক'ম, যিটো বিষয়বস্তুৰ ওপৰত আজি অসমত বা বিভিন্ন জনগোষ্ঠীৰ মাজত অকণমান সন্দেহৰ ভাৱ উদ্ভৱ হৈছে, সেইটোৱে কৈ নকৈ থাকোঁ মানে উৰকে নপৰে। তেখেতলোকৰ কথা, শংকৰ সংঘৰ কথা যদি কৈ থাকোঁ, তেখেতলোকৰ যদি আমি দুখ কুটিবিলাক দেখুৱাব যে আমাৰ শেষ নহ'ব কৈ। তেওঁলোকৰ যিটো নীতি নিয়মৰ পৰিচালিত হৈছে, সেইবিলাক আমি কৈ আদায় কৰিব নোৱাৰোঁ। আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰোঁ, আজি ধৰক ল'ৰাই পানী পেলাই বুঢ়াই পিছলি পৰে, কিন্তু তেনে ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, আজি যিসকলে নীতি নিৰ্ধাৰক হিচাপে শংকৰদেৱ সংঘত পৰিচালক মণ্ডলীত আছে, মই তেখেতলোকক যিসকল শিক্ষিত যুৱক যুৱতীসকল আছে, তেখেতলোকৰ প্ৰতি মই এটা অনুৰোধ জনাব বিচাৰোঁ যে আপোনালোকে শিক্ষা গ্ৰহণ উচ্চ শিক্ষাৰে শিক্ষিত হৈ আজি সমাজত পৰিচালিত আপোনালোকৰ বিভিন্ন পৰিচয় লৈ পেলাই আপোনালোকে চলি আছে, নীতি নিয়ম শিক্ষা গ্ৰহণ কৰি আছে। কিন্তু আপোনালোকে বিবেচনা কৰক, আপোনালোকৰ দেউতাসকলে বা আইসকলে বা আপোনালোকৰ দদাইসকলে আপোনালোকৰ যিটো কৰ্ম কৰিছে বা যিটো সংঘাতৰ সৃষ্টি কৰিবলৈ আগবাঢ়িছে, সেই সংঘাতটো শুদ্ধনে? আপোনালোকে প্ৰশ্ন কৰক তেখেতলোকক, জ্যেষ্ঠসকলক। মই সেইটোৱে অনুৰোধ জনাইছোঁ যে আজি তোমালোকে উঠি অহা প্ৰজন্ম, ভৱিষ্যতে আমাৰ টাই আহোমৰ যিসকল যুৱক যুৱতী উঠি আহিছে, এইসকলক সমিলমিলেৰে জীয়াই থাকিবলৈ হ'লে তোমালোকে এতিয়াই এটা শুদ্ধ পথ বাছি লৈ পেলাই শুদ্ধ পথত আগুৱাই যাবলৈ আৰু সুন্দৰ ভৱিষ্যত গঢ় দিবৰ কাৰণে মই তেওঁবিলাকক, এই শংকৰ সংঘৰ যুৱক যুৱতীসকলৰ কাৰণে মই অনুৰোধ জনাইছোঁ। প্ৰথমে টাইপাৰ বিৰুদ্ধে থানাই থানাই এজাহাৰ দাখিল, আজি আপোনালোক সকলো একত্ৰিত হৈ ওলাই আহিছে। সদৰ থানাত কিছু সময়ৰ পাছতে এজাহাৰ দাখিল কৰিব। আমি যোৱা 20 তাৰিখে মৰাণত যিখন সভা হৈছিলে, আমাৰ যৌথ সভা, তাতে এটা সিদ্ধান্ত লোৱা হৈছিলে যে শংকৰ সংঘৰ বিৰুদ্ধে, শংকৰ সংঘই যিহেতু আমাৰ যিটো পৰম্পৰা লৈ তেওঁলোকে স্পৰ্ধা কৰিছিলে, সেইটোৰ হেৰিত তেওঁলোকে ক্ষমা যিহেতু এতিয়ালৈকে খোজা নাই আৰু ইতিমধ্যে বিতৰ্কৰ সৃষ্টি হৈছে আৰু এইটো বাঢ়ি গৈ আছে। আমি সেইকাৰণে তাতে এটা সিদ্ধান্ত লৈছিলোঁ যে তেওঁলোকৰ বিৰুদ্ধেও, শংকৰ সংঘৰ বিৰুদ্ধেও আমি যৌথভাৱে সকলোকেইটা আহোম সংগঠন একেলগে লগ লাগি পেলাই তেওঁলোকৰ বিৰুদ্ধেও এজাহাৰ দিম। সেইটো সিদ্ধান্তৰ মৰ্মে আজি আমি যোৰহাট সদৰ থানাত এই এজাহাৰ দিবলৈ সকলো ইয়াতে লগ হৈছোঁ। হয়, এনেদৰে সকলো এতিয়া একত্ৰিত হৈছে। কিছু সময়ৰ পাছতে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিব। টাইপাৰ বিষয়ববীয়া আছে, ইতিমধ্যে আহোম সভা আৰু টাইচাবৰ বিষয়ববীয়াই মন্তব্য আগবঢ়ালে। টাইপাৰ বিষয়ববীয়া আছে, মহাপুৰুষ গুৰুজনাৰ নাম লৈ গঠিত বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। গুৰুজনাইতো কেতিয়াও এনেদৰে ভেদাভেদ কৰিবলৈ কোৱা নাছিল, কিন্তু শ্ৰীমন্ত শংকৰদেৱৰ নাম লৈ এই বৃহৎ ধৰ্মীয় অনুষ্ঠানটোত এনেধৰণৰ ভেদভাৱ, কি ক'ব? চাওক, আচলতে টাই আহোমসকলৰ লোকাচাৰ উপাস্য দেৱতাৰ ওপৰত যেতিয়াই কোনোবাই আঙুলিয়াব, তেতিয়া আচলতে টাইপা বুলি নহয়, আমি আহোম যিমান আছোঁ, আহোম সংগঠন হওক বা আহোম লোক হওক, আমি একত্ৰিত হ'ম, এইটো কথা জানি লোৱাটো উচিত তেখেতসকলে। দ্বিতীয় কথা হ'ল যে আমাৰ উপাস্য দেৱতা, আমাৰ পূৰ্বপুৰুষক লৈ পেলাই যি মেডাম মেফি অনুষ্ঠান কৰা হয়, এইটো হ'ল হাতাম পুৰুষীয়া, আমাৰ হাজাৰ বছৰীয়া অতি পুৰণি আৰু পবিত্ৰ হয়। ইয়াত আমাৰ অকল যে আমি আহোমসকলক লৈ কিবা কৰিছোঁ এইটো কথা নহয়। আমি এই গোটেই মেডাম মেফি অনুষ্ঠানটো সৰ্বভাৰতীয় দেশৰ সকলোৰে মংগলৰ কাৰণে, সকলো ব্যক্তিৰ মংগলৰ কাৰণে আমি পূৰ্বপুৰুষসকলক আমি আশীৰ্বাদ বিচাৰোঁ।
এতিয়া তেখেতলোকে আমাৰ মেডাম মেফিটোক অপমান কৰিছে, মেডাম মেফিক অপমান কৰিব, চক্ৰঙক অপমান কৰিব, এনেকুৱা ধৰণৰ কথাবোৰ আচলতে হ'ব নালাগে। পূৰ্বেও এনে ঘটনা সংঘটিত হৈছিল, পূৰ্বেও এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ কাৰণে তেওঁলোকে আমাৰ ওচৰত ক্ষমাপ্ৰাৰ্থী হৈছে। এতিয়া কথা হ'ল যে বাৰে বাৰে আমাৰ উপাস্য দেৱতাক অৱমাননা কৰিব, আমাৰ পূজাক তেওঁলোকে অৱজ্ঞা কৰিব। তেওঁলোকে কি কৰিছে আচলতে চাওক আপোনালোকে, তেওঁলোকে কৰিছে যে দণ্ড দিছে, অসংস্কাৰী বুলি কৈছে। এতিয়া এনেকুৱা কথা যে আমাক অসংস্কাৰী বুলি কোৱা কথাটো আমি কেনেকৈ মানি ল'ম? আমাক সেই কথাটোৱে আমি কৈছোঁ যে ক্ৰিয়াৰ এটা বিপৰীত প্ৰতিক্ৰিয়া আছে। তেওঁলোকে কৈছে যে আমি সংবিধান জ্বলাইছোঁ, এনেকুৱা ধৰণৰ কথা কৈছে। এইটো ক্ৰিয়াৰ প্ৰতিক্ৰিয়া হৈছে। তেওঁলোকে আমাৰ বিৰুদ্ধে যি বিৰূপ মন্তব্য প্ৰকাশ কৰিছে তাৰ এটা প্ৰতিক্ৰিয়া হিচাপে সংবিধানখন জ্বলাইছে, এইটো কথা শুদ্ধ হয়। কিন্তু আমি তাৰ কাৰণে বেয়া পাইছোঁ, সংবিধান জ্বলাবলগীয়া হৈছে এই কথাটো আমি, কিন্তু এটা ক্ৰিয়াৰ বিপৰীত প্ৰতিক্ৰিয়া হৈছে। এইটো আমি আচলতে হেৰি কৰা নাই যে আমি যুদ্ধৰ দাবানল জ্বলোৱা নাই, এই কথা ৰণসিংহা বজোৱা নাই আমি। আৰু আপোনালোকৰ সদস্য আহি আছে নিশ্চয়? আমাৰ বহু ঠাইৰ পৰা আহি আছে। আমি থানাত এজাহাৰ দিম এইকাৰণে। আৰু আমি এটা কথা কৈছোঁ যে আমি মিলা প্ৰীতিৰে চলিব বিচাৰোঁ। এইখন শংকৰ আজানৰ দেশ, সকলোৱে জানে। সকলো ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, সকলোৱে নিজৰ নিজৰ ধৰ্ম প্ৰচাৰ কৰিব পাৰে বা নিজৰ নিজৰভাৱে কাম কৰিব পাৰে। সেইকাৰণে আমি তেওঁলোকক, আমাৰ যি কেন্দ্ৰীয় বিষয়ববীয়া আছে বিজয় ৰাজকোঁৱৰ ডাঙৰীয়া, তেখেতে তেওঁলোকক বহু সময় দিছিল, তেখেতলোকক কৈছিল যে কথাটো মিলা মিছাৰ মাজেৰে চলিব লাগে। তেখেতলোকে এই কথাটো লাখ লাখ ভক্ত থকাৰ কথা কৈ পেলাই ডিনাই কৰিছে তেওঁলোকে, আৰু ডিনাই কৰাৰ ফলশ্ৰুতিতে এনেকুৱা এটা ঘটনা বাঢ়ি গৈ আছে। আমি এতিয়াও কওঁ যে দুই পক্ষৰ মাজত মিলামিলি হ'ব লাগে, তেওঁলোকেও মাফ খুজিব লাগে। তাৰ বিপৰীত প্ৰতিক্ৰিয়া হিচাপে আমাৰ কেন্দ্ৰীয় সমিতিয়ে বিষয়ববীয়া, আহোমৰ যি বিষয়ববীয়া আছে তেওঁলোকে নিশ্চয় মাফ কৰিব, আমিও মাফ খুজিবলগীয়া হ'লে খুজিব। কিন্তু বিষয়টো যদি লাখ লাখ ভক্ত আছে বুলি কৈ উদ্ভণ্ডালি মাৰি তেওঁলোকে যদি এনেদৰে আগবাঢ়ি থাকিব বিচাৰে তেন্তে কিন্তু ৰণসিংহা বাজিব, এই কথাটো কিন্তু জনা উচিত। আজি আমি তেওঁলোকে যি দণ্ড দিছে, দণ্ড দিয়াৰ তেওঁলোকৰ বিষয়ববীয়া আছে, বিষয়ববীয়াসকলৰ বিৰুদ্ধে এজাহাৰ দিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ আছে। ইয়াত তেওঁলোকৰ এজাহাৰত নাম আছে, আমি তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।